নমস্কাৰ। এয়া মোৰ হাতত চপলাটো দেখিছে নহয়, ইয়াতে অকণমান ভাত আছে, এইখিনিতে লৈ মই কামত যাব ওলাই আহিলোঁ। হাফিজ দেখো ইছ ভাই, বহুত দিনৰ মূৰত লগ পালোঁ। এওঁ মোৰ একদম বাল্যকালিৰে বন্ধু। এওঁ এইখন স্কুলত চাকৰি কৰে মোৰ ঘৰৰ ওচৰতে। আৰু আমাৰ নচিবত যিহেতু আৰু চাকৰি তাকৰি নাপালোঁ, একো নাপালোঁ, কষ্ট কৰি মই এখন সাধাৰণ গাড়ীয়ে চলাওঁ। আৰু আপোনালোকক দেখাওঁ কোনখন গাড়ী মই চলাওঁ। এই গাড়ীখন দেখিছে নহয় আপুনি, এইখনে মোৰ জীৱনৰ লগৰী। ইয়াত বাহিৰে আৰু একো নাই। আৰু ইয়াত লিখা আছে মোৰ মা। আপোনালোকে বহুতো মোক প্ৰশ্ন কৰিছে যে চেনেলটোত আপুনি মা বন্ধু কিয় দিছে। মাত বাহিৰে পৃথিৱীত একো ডাঙৰ হ'ব নোৱাৰে, সেই গতিকে মই মোৰ গাড়ীখনৰ নাম দিছোঁ মা। আৰু এইটো আপোনালোকে দেখিছে, আপোনালোকক এৰি বা আমাক সকলোকে এৰি এই পৃথিৱীৰ পৰা যিজন মানুহ গুচি গৈছে, এওঁৰ পিছতকৈ ইয়াতে মাৰা আছে। এওঁৱে হৈছে আমাৰ অতি মৰমৰ আলাহৰ লাৰু জুবিন দা। আৰু এইখনে মোৰ জীৱনৰ সাৰথি, ইয়াৰ অবিহনে আৰু একো নাই। এতিয়া আহক ভিতৰৰ ফালে অলপ সোমাই যাওঁ। ইয়াতে টিফিনটো ৰাখি দিলোঁ। এয়া দেখিছে আপোনালোকে এটা সাধাৰণ মোবাইল। যেতিয়া মোৰ মনটো বিৰাট নানান ধৰণৰ চিন্তাই আৱৰি ধৰিব, তেতিয়া মই গাড়ী চলাই যাই থাকোঁ। ইয়াতে মোবাইলটো অন কৰি মই চাই থাকক আপোনালোকে। ইয়াতে মোবাইলটো অন কৰি এটা আবৰাং জাবৰাং গান মাৰি মই ৰাস্তাত গাড়ী চলাই বঢ়িয়া কৰি গৈ থাকোঁ। আৰু ইয়াতে এইখন বহীখন দেখিছে নহয়, ইয়াতে বহুতো জীৱনৰ কাহিনী লিখা আছে, আপোনালোকে চাই লওক ভালদৰে। এইটো ৰাখি দিলোঁ। এতিয়া পিছফালে আহক, অলপ আপোনালোকক দেখুৱাই আছোঁ। এইখন চাই লওক। ইয়াক ইমান বঢ়িয়াকৈ মই সজাই ৰাখিছোঁ যাতে ইয়াৰ ঠাণ্ডা নালাগে, কাৰণ ঠাণ্ডাৰ দিন নাই, ঠাণ্ডা পাব, ই কষ্ট পাব। সেই গতিকে ইয়াক বঢ়িয়া কৰি কেঁচা কম্বল দি কেনে মই ইয়াক সজাই ৰাখিছোঁ। আৰু পিছফালটো চাওক আপোনালোকে, পিছফালটো চাওক, ইয়াতে কাৰ্টুন পাৰা আছে, বঢ়িয়া কৰি চাই লওক আপোনালোকে। কেতিয়াবা মনত যেতিয়া বহুত চিন্তা ভাৱনা আহিব, কেতিয়াবা মই ইয়াৰ ভিতৰতে শুই যাওঁ। এতিয়া আগৰ ফালে যাওঁ। এওক আৰু আজি আৰু এওঁৰো ডিউটি থাকিব, ময়ো ডিউটিত যাব লাগিব। আপোনালোকে দেখাই পাইছে মই ডিউটিত যাব লাগিব। ডিউটিত নেগ'লেনো ভাত ক'ৰ পৰাই খাম। যিয়ে নহওক, মোৰ যদিও 70 বছৰ বয়স, কিন্তু মই 70 বছৰ বয়স হোৱা বুলি মই ভবা নাই। এতিয়াই মই 15 বছৰত ভৰি দিলোঁ। কেনে লাগিল ভিডিঅ'টো চাই আপোনালোকৰ? মোক নিশ্চয় কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোক আগুৱাই লৈ যোৱাত আপোনালোকে সহায় কৰিব। আজিৰ দিনটোৰ কাৰণে আপোনালোকৰ পৰা মই বিদায় মাগিলোঁ। বাই বাই। এতিয়া মই ৰুজিৰ পথ বিচাৰি এইফাল লৈ কেনে ওলাই যাম গুৱাহাটী মহানগৰীলৈ। বাই বাই।